নমস্কাৰ আকৌ এটা লাইভ আহিলো কথাটো হল আজি যেটো ৰেলি দেখা পাইছো একচুয়ালি ৰেলি বুলি কলে ভুল হ'ব কাৰণ এটো কোনো প্ল্যানিং কৰি পেলাই মানুহবিলাক অহা নাছিলে মানুহবিলাকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এটাই কাৰণ জুবিন দাক ভাল পায় জুবিন দাৰ কাৰণে মৰি যাব গোটেই মানুহবিলাকে গধূলিৰ পৰা পোহৰ কৰিছে এতিয়ালৈ আৰু ব্ৰহ্মপুত্ৰ যিমান দীঘল হেন দীঘল মানে গাড়ীৰ লাইন ইমান ডাঙৰ ৰেলি মই আপোনালোকক কলো আমিও আছো আমিও মাজে মাজে গৈ আছো কিন্তু আমি নাজানো যে আমাৰ পিছত কিমান হাজাৰ হাজাৰ গাড়ী আছে আৰু আগত কিমান হাজাৰ হাজাৰ গাড়ী আছে কোনেও নাজানে মানে এনেকুৱা ধৰণৰ এটা পৰিবেশ প্ৰথম দেখা পাইছো লগতে আৰু দুটামান কথা কওঁ মই ঠিক আছে না ভাই গৈ আছো নে লগতে আৰু দুটামান কথা কওঁ কেইটামান প্ৰশ্ন আহি আছে মনত প্ৰথম কথাটো হল জুবিন দাক আমি আগতেও কৈ আছো মই আগৰ লাইভটোতো কৈছিলো যে জুবিন দাক পানীত পৰি কিবা এটা এক্সিডেন্ট হয় বুলি আমি শুনা পাইছিলো কিমান দূৰ সঁচা নাজানো কিন্তু এটা বিশেষ সূত্ৰৰ পৰা গম পালো যে কথাটো সঁচা পোষ্টমৰ্টম যেটো ৰিপৰ্ট আছিলে তাতে কোনো সিভিয়াৰ এটেক হোৱা বুলি কোনো তেনেকুৱা তথ্য নাই বা তেনেকুৱা ৰিপৰ্ট নাই তাৰ মানে আমি যিবিলাক আমি এতিয়া দৃশ্য দেখি আছো আমি যিখন ছবি দেখি আছো এখন আসল ছবি নহয় এখন ওপৰত ব্ৰাছ মাৰি দিছে ওপৰত ঘঁহি দিছে বেলেগ বেলেগ ৰং হানি দিছে আমি এখন বেলেগ ছবি দেখা পাই আছো যিখন ছবি বহুত ডাঙৰ ডাঙৰ মানুহবিলাকে সজাই পৰাই মেনিপুলেট কৰি আমাক দেখাই আছে আমি কিন্তু সেইখন ছবি কিন্তু গ্ৰহণ নকৰো আৰু অসমীয়া গ্ৰহণ নকৰে সব মই এটা কথা কম মই আগতেও কৈছো গম পাওঁ কিন্তু সংবাদ মাধ্যমবিলাকত 2 ঘণ্টা 3 ঘণ্টা পিছত বজিছে ঠিক আছে যে তাতে নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছে কিন্তু সংবাদ মাধ্যমৰ এজন ব্যক্তি আছিলে তেখেত হল প্ৰণয় বৰদলৈ am I right তেখেত হল প্ৰণয় বৰদলৈ প্ৰথম খবৰ চেনেলৰ তাত যেহেতু ইমান এজন ডাঙৰ ৰিপৰ্টাৰ আছিল লগতে তাত ইন্টাৰনেটো চলি আছে অসমতো ইন্টাৰনেট চলি আছে সমস্যাটো ক'ত যে খবৰটো নাহিল যে সময়ত সেইকাৰণে কৈ আছো ডাল মে কুছ কালা হে কৰবাত নহয় কৰবাত যিখন অৰ্গানাইজিং যিখন কমিটি আছিলে আৰু লগতে যিখিনি মেনেজমেন্টৰ মানুহ আছিলে আৰু লগতে দাদাৰ লগত যোৱা যিখিনি কোম্পানী আছিলে তেওঁলোকে যিখিনি সংগী আছিলে তেওঁলোকে কৰবাত নহয় কৰবাত গাফিলতি কৰিছে আৰু সেই বস্তুখিনি লুকুৱাৰ কাৰণে আমি বেলেগ বেলেগ কথা সময় সময় শুনা পাই আছো মই কথাখিনি হয়তো কব জানিব পৰা নাই মই সজাই পৰাই কিন্তু আপোনালোকে গম পাইছে মই কি কব ওলাইছো কৰবাত নহয় কৰবাত কিবা এটা খেলিমেলি আছে নহলে ইমান কথাবিলাক খেলিমেলি নাথাকে আজি চাওক বহুত বিলাক বাইট পাইছো হেৰিৰ এই শ্যাম কানু মহন্তৰ লগতে শেখৰ জ্যোতি গোস্বামী বাইট বিলাক চালে আপোনালোকে চাব কোনবাটো বাইটত হাঁহিছে সোশ্যাল মিডিয়াত চালে আপোনালোকে গম পাব এটা বাইট দি থাকোঁতে হাঁহিছে আজি গোটেই অসমীয়াই কান্দিছে গোটেই অসমখনে কান্দিছে কিন্তু তাহাঁতৰ হাঁহি উঠিছে আৰু বাইট বিলাক চালে গম পাব যেন তেওঁলোকে যেন কিবা এটা যেন লুকাব বিচাৰিছে যেন আমাৰ আই ৱাছ কৰিব খুজিছে আপোনালোকে বাইট বিলাক যদি ভালদৰে ষ্টাডি কৰে গম পাব সেইকাৰণে একচুৱেলি বেয়া লাগি আছে একো নাই যি হৈছে হৈছে সবে একচেপ্ট কৰিছে যে জুবিন দা নাই মানুহ 2-3 দিন ধৰি যেতিয়াৰ পৰা খবৰ পাইছে মানুহ ভাত খোৱা নাই মানুহ একচেপ্ট কৰি লৈছে কিন্তু কথাটো হল সঁচা যদি ইনফৰমেশনখিনি যদি মানুহে পাই নহয় তেতিয়া হলে মানুহে ভাল পাব এটা মিছা ইনফৰমেশন দি গোটেই অসমীয়াখিনিক ঠগোৱা নিচিনা হৈ আছে মোৰ অনুভৱ হৈছে এটা মোৰ পাৰ্সোনাল অনুভৱ দেই
এটা কথা কওঁ, কিছুমানে কৈছে যে পানীত তেওঁ নামি গৈছে, লাইফ জেকেট নাছিলে। ঠিক আছে, লাইফ জেকেট নোহোৱাকৈ যে তেওঁ যদি নামি গৈছে তাৰ ফুটেজ ক'ত? আজিকালিতো মানুহৰ হাতে হাতে মোবাইল। লগতে তেওঁলোকে কৈছিলে যে অসমীয়া সমাজ যিখন আছিলে তাৰ ছিংগাপুৰৰ, তেওঁলোকৰ লগত গৈছে। এটা কথা মই ক'লো, পৃথিৱীৰ য'ৰে কি মানুহ নহওক, বিদেশত য'তে কি নাথাকক, জুবিন গাৰ্গ বুলি চব মানুহ পাগল। সেইবিলাক মানুহ বিশেষকে তাতে গান শুনি শুনি পাগলা হৈ যায়। আমিতো মাজে মাজে দেখা পাওঁ, কেতিয়াবা ৰাজগড়ত দেখা পাওঁ, কেতিয়াবা খাৰঘুলিত দেখা পাওঁ, কেতিয়াবা কাহিলীপাৰাত দেখা পাওঁ। সেইবিলাক মানুহ দেখা নাপায়, গান শুনি থাকে, পাগলা হৈ যায়। তাতে জুবিন গাৰ্গে যি কি কাম নকৰক, সিহঁতে মুভমেণ্টবিলাক সিহঁতে কেপচাৰ কৰিবই, ৰেকৰ্ড কৰিবই। আৰু এনেও বাহিৰৰ মানুহবিলাকৰ, ফৰেইন কাণ্ট্ৰিৰ মানুহবিলাকৰ কেমেৰাৰ চখ বেছি। সিহঁতে প্ৰতিটো মুহূৰ্তই সিহঁতে কেপচাৰ কৰে, সিহঁতৰ জীৱনৰো। তাতে আৰু জুবিন দাক পাইছে মানে সিহঁতে প্ৰতিটো বস্তু, প্ৰতিটো সময় সিহঁতে কেপচাৰ কৰিবই। কিন্তু সেই ফুটেজবিলাক কিয় নাই? সেইটোৱে কথা, সেইবিলাকো দেখাওক। আৰু লগতে হস্পিটেলত কিমান টাইমত গৈছে, এডমিট হৈছে, আৰু কিমান টাইমত ডিচাৰ্জ দিছে, তাৰে ভিডিঅ' ফুটেজ বিচাৰিব লাগে। এতিয়া আমি কথাখিনি আপিল কৰিছো, কাৰণ কিয়? যিহেতু এখন বেলেগ দেশ, আমি যাব নোৱাৰো। কিন্তু যদি ইণ্ডিয়া যদি হল হয় নহয়, ভাৰতৰ ভিতৰতে যদি হল হয় নহয়, আমি কিন্তু গণ্ডগোল কৰিব গলো হয়। কিন্তু বেলেগ দেশৰ যিটো কথা আমি এইবিলাক আমি গম নাপাম। কিন্তু হাই অথৰিটিয়ে এই বস্তুটোৰ ওপৰত এটা তদন্ত কৰিব লাগে। আৰু পোষ্টমৰ্টম ৰিপৰ্টত যিহেতু ওলাইছে যে তেখেতে পানী খাইছে, পানীত ডুবিছে, বহুত পানী খোৱাৰ কাৰণে তেওঁ হেৰি হৈছে। আৰু সেই বস্তুটো কিন্তু আগতে আমি অনুমান কৰিছিলো, আমি বেলেগ বেলেগ ফালে আমি কিন্তু খবৰবিলাক পাইছিলো। কিন্তু গতিকে এই বিষয়টোৰ ওপৰত কিন্তু তদন্ত হ'ব লাগে। একো নাই, যোনে যি আছে, কোনোবাই ভুল কৰিছে যদিও স্বীকাৰ কৰক, কিন্তু আমাৰ মানুহখিনি সঁচা কথাটো কওক। আৰু লগতে দুটামান কথা কওঁ। মই অলৰেডি এটা পোষ্ট লিখিছিলো। কেইটামান মানুহ যেনে শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত, তেওঁলোককতো এতিয়ালৈকে এৰেষ্ট কৰা নাই বা তেনেকুৱা ক'ব গ'লে ক্ৰাইম কৰা নাই বুলি আমি ধৰি লৈছো। আমি কৰা নাই। যদি তেওঁলোকে যদি তেনেকুৱা কোনো ক্ৰাইম কৰা নাই, তেওঁলোকে যদি সঁচাই যদি শুদ্ধ হৈ আছে নহয়, তেতিয়াহ'লে তেওঁলোকে সমাধি ক্ষেত্ৰত উপস্থিত হ'ব লাগিব। আৰু যদি তেওঁলোকে যদি সুবিধা পায়, ৰাইজে যদি প্ৰশ্ন কৰে, তেওঁলোকে উত্তৰ দিব লাগিব। আৰু যদি নিদিয়ে বা তাত যদি উপস্থিত নহয়, তেতিয়াহ'লে এটা কথা মানি ল'ম যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিছে, আৰু সেই ভুল লুকুৱাৰ কাৰণে বা ভয়ত তেওঁলোকে উপস্থিত নহয়। সেইটো কথা কিন্তু একদম চিয়ৰ। আৰু যদি তেওঁলোকে উপস্থিত হ'ব পাৰে সৎ সাহসেৰে, তেতিয়াহ'লে আমি বুজিম ন ঠিকে আছে, তেওঁলোকে ভুল কৰা নাই। কিন্তু উপস্থিত যদি নহয় না, এতিয়া কিন্তু চবে কিন্তু চিয়ৰ হৈ যাব। কিন্তু চব মানুহে মানি ল'ব, সিহঁতে কিবা এটা খেলি মেলি কৰিছে। মই যোৱাকালিৰ পৰা তাত আছিলো, এয়াৰপৰ্টৰ তাত। আমি এনেকুৱা মানুহ দেখা পাইছো, ৰাস্তাত কান্দি আছে, কোনোবাই মূৰ চুৰ খুৰাই দিছে। মানে মাক বাপেক ঢুকালে যেনেকুৱা ড্ৰেছ পিন্ধে, চুলি তুলি খুৰাই, তেনেকুৱাকে আমি মানুহ পাইছো। পাগলা হৈ গৈছো তাৰ মানে কেনেকুৱা এটা মানে ক'ব গ'লে ইনচিডেণ্ট, আৰু কেনেকুৱা এটা দৃশ্য আমি দেখা পাইছো, মানে আচৰিত। গতিকে অসমীয়া মানুহৰ এতিয়া যিটো অৱস্থা হৈছে, যিমানখিনি দুখ পাইছে, যিমানখিনি আঘাত পাইছে, সেই আঘাতখিনিৰ কিন্তু উত্তৰ তেওঁলোকে দিব লাগিব, যিখিনি মানুহে তেওঁলোকত আছিলে। নে কি কোৱা ভাই? ঠিক বঢ়িয়া। বাকী আৰু কি ক'ম, আৰু খবৰ ভাষা নাই। আৰু লগতে এটা কথা কওঁ দেই, হেৰিও বাইট দিছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীও বাইট দিছে, আৰু বহুতে সংবাদ মাধ্যমত কৈ আছে যে জুবিন দাক কাহিলীপাৰাত নিব,
তাৰপিছত সৰু সজাইত নিব ঠিক আছে ঘৰততো নিবই লাগিব অভিয়াছলি নিব লাগিব যিহেতু গোটেই আত্মীয়খিনি গোটেই আছে কিন্তু এটা কথা জুবিনদাৰ কিন্তু ঘৰটোতকৈ কিন্তু তেওঁৰ ষ্টুডিঅ' সেইটো কিন্তু মেইন কিন্তু জুবিনদাৰ ষ্টুডিঅ'ক মন্দিৰ বুলি ভাবে তেওঁ সেইটো সাধনা ক্ষেত্ৰ সেইটো কিন্তু মেইন দেই তাত কিন্তু যাব লাগিব কিন্তু নিব লাগিব কিন্তু তেওঁ মানে আমি যিটো ফিল কৰিছো কাৰণ আমি তেওঁৰ লগত সময় দিছো আমি বুজি পাওঁ পাৰিলে খাৰঘুলিতো নিব লাগে আগৰ ষ্টুডিঅ' তাত আছিল আৰু জোনালী যিটো কাৰেণ্ট ষ্টুডিঅ' যিটো তাতো নিব লাগে আৰু এটা কথা দেই খাৰঘুলিত নিয়াৰটোতো এটা বিৰাট ডাঙৰ কাৰণ আছে কাৰণটো হ'ল জুবিনদাৰ সেইটো ড্ৰিম হাউচ আছিলে সেইটো বনাই আছিলে কিন্তু জুবিনদাৰ লাক বেয়া জুবিনদাৰ সেই ঘৰটো দেখা নাপাব বা নাপালে কিন্তু তাত কিন্তু এবাৰ হ'লেও নিয়াটো দৰকাৰ অলপ সময়ৰ কাৰণে হওক লাগিলে 5 মিনিটৰ কাৰণে হওক সেইটো একদম দৰকাৰ গতিকে ইমানখিনি আৰু বাকী আৰু পিছত আকৌ কিবা কিবি কথা পাতিব আহি আছো ধন্যবাদ